জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে ৭ অক্টোবৰ ২০২৪ সোমবাৰ পৰিছে। আজি পঞ্চমী তিথি পৰিছে। শুক্ল পক্ষৰ আপোনালোকে সকলোৱে জানে, মাহ আপোনালোকে আহিন মাহ বুলিও জানে। আৰু লগতে আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃশ্চিক ৰাশি হ'ব, আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব শুভ গাজী। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ধাৰণ কৰোঁ। মেষৰ কাৰণে কি আছে আমি প্ৰথমতে চাই লম। মেষৰ কাৰণে আজি দিনটো অশুভ দেখা গৈছে। মানসিক ক্লেশ, আপোনালোকৰ কিবা কথাত দুখ বেদনা আহিব পাৰে বা কিবা এনেকুৱা সংবাদ পাব পাৰে যিটো নেকি আপোনালোকৰ কাৰণে ভাল সংবাদ বুলি ক'ব নোৱাৰি। সেইটো কেৰিয়াৰৰ ক্ষেত্ৰত, কোনো ক্ষেত্ৰত আপোনালোকৰ হ'ব পাৰে। আৰু বাকী পইচা পাতি লগোৱা মেলোৱা এইবিলাকৰ ক্ষেত্ৰত বহুত বেছি সাৱধান আপোনালোকে হ'ব লাগিব। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে শুভ দেখা গৈছে। যিকোনো সন্ধি কৰা, যিকোনো যাত্ৰা কৰা, যিকোনো বৈবাহিক মীমাংসা সম্পৰ্কীয় বস্তুবিলাকত আপোনালোকৰ বা বৈবাহিক যিকোনো কথা পাতিব লগা আছে, কিবা এটা বিশেষ আলোচনাত বহিব লগা আছে, আপোনালোকে ধৰক বিয়া ঠিক হৈ গ'ল, আলোচনা কিবা আছে, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। শুভ আপোনালোকৰ কাৰণে হ'ব। আৰু ব্যৱসায় ক্ষেত্ৰতো মোটামুটি আপোনালোকৰ শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে ভাল নহয়। যিকোনো মন্তব্য সামাজিকভাৱে প্ৰকাশ কৰা, যিকোনো কথা বেলেগক কোৱা, আলোচনা কৰা, এইবিলাক ক্ষেত্ৰত যিকোনো বস্তু বিশেষ ডাঙৰ কাম কৰাৰ ক্ষেত্ৰত কিনাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কাৰণে বিশেষ ভাল বুলি ক'ব নোৱাৰে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু ভাল দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত, নিজৰ ল'ৰা ছোৱালীৰ বিদ্যাৰ ক্ষেত্ৰত হওক বা নিজৰ বিদ্যাৰ ক্ষেত্ৰত হওক, লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত, কিবা এটা প্ৰাপ্তিৰ ক্ষেত্ৰত, বুদ্ধিৰ লগত জড়িত যিকোনো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে। ভ্ৰমণ আদি আপোনালোকে নিশ্চয় কৰিব পাৰিব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে বৰ এটা ভাল নহয়। মানসিকভাৱে আপোনালোকে অকণমান ব্যগ্ৰ, অকণমান উগ্ৰ হৈ থাকিবলগীয়া হ'ব পাৰে। ঘৰৰ যিকোনো সদস্যৰ লগত আপোনালোকৰ মতভেদ হোৱাৰ কাৰণে আপোনালোকৰ দিনটো বেয়া লাগি থাকিব পাৰে। লগতে বন্ধুৰ লগতো আপোনালোকে যাতে মতভেদ নহয় তাৰ কাৰণে চেষ্টা চলাব। বহুত পইচা ব্যয় কৰি পেলাই একো ডাঙৰ বস্তু নিকিনাটো ভাল হ'ব। কন্যাৰ কাৰণে এতিয়া আহিব। কন্যাৰ কাৰণে খুব পৰাক্ৰমৰ দিন। যিকোনো কামত যদি তেওঁলোকে ভালকে লাগিছে, সকলো প্ৰকাৰে যদি গাই বাই চাইছে, তেতিয়াহ'লে নোহোৱাৰ কোনো কাৰণ নাই। 100% তেওঁলোকে ফল দেখা পাব। যিকোনো পঢ়া শুনাৰ ক্ষেত্ৰত, খেলা ধূলাৰ ক্ষেত্ৰত, যিকোনো নতুন বস্তু শিকাৰ ক্ষেত্ৰত, যিকোনো দৌৰা দৌৰি কৰা, যিকোনো যাতায়াতৰ লগত জড়িত হৈ পেলাই কাম কৰা, এনেকুৱাবিলাক সকলো ক্ষেত্ৰতে শুভ দেখা গৈছে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। বৈবাহিক ক্ষেত্ৰত অকণমান মতভেদ হ'ব পাৰে, যিকোনো ক্লেশ কাজিয়া হ'ব পাৰে, গতিকে সাৱধান হ'ব। বাণীত আপোনালোকে সংযম ৰাখিব, আৰু বাকী পৰিয়ালবৰ্গবিলাকৰ লগতো কোনো ধৰণৰ বিবাদ যাতে নহয়, এইটো আপোনালোকে সাৱধান হ'ব লাগিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে শুভ দেখা গৈছে। বৃশ্চিকে যিকোনো কাম, যিকোনো নতুন কাম, যিকোনো মানুহক মন্তব্য প্ৰকাশ কৰা, সামাজিকভাৱে বা ব্যক্তিগতভাৱে আপোনালোকে কৰিব পাৰে, কোনো অসুবিধা নাই। যিকোনো কাম আপোনালোকে পেণ্ডিং পেলাই থৈ দিছিলে, আপোনালোকে ৰানিঙত নিব খুজিছে, তাৰ কাৰণে ভাল। একাউণ্টৰ লগত জড়িত যিকোনো সন্ধিৰ লগত জড়িত কাম আপোনালোকে কৰিম বুলি ভাবিছে যদি, আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক চিন্তাটো খুব বেছি হ'ব। বিভিন্ন ধৰণৰ নিগেটিভ থিংকিং আপোনালোকৰ মনত আহিব পাৰে। বিভিন্ন ধৰণৰ মানসিক চাপ আপোনালোকে নিজৰ জীৱনত অনুভৱ কৰিব পাৰে। পাৰিবাৰিক দিশটো আপোনালোকৰ শুভ নহ'ব পাৰে। ফাইনেন্সিয়েল আপোনালোকৰ প্ৰব্লেম কিছুমান আহি পৰিব পাৰে। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো বস্তু কিনা মেলা, নিজৰ ইমেজটো সমাজত বনাই ৰখা বা বনি থকা ইমেজটোক আপোনালোকে বজাই ৰখা বা ভাল কৰিবলৈ যত্ন কৰা। কিবা এটা ধৰক পটককৈ বেয়া হৈ গ'ল, মিছা বদনাম ওলাই গ'ল, সেইটোক আপোনালোকে ভাল বস্তুবিলাক আপোনালোকে কৰিব পাৰে। যিকোনো পইচা পাতিৰ লগত জড়িত হৈ থকা বা যিকোনো সন্ধি আদিৰ লগত জড়িত কামবিলাক কৰিব পাৰিব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে বৰ এটা ভাল নহয়। কাৰ্যক্ষেত্ৰত বৰ এটা ঠিক বুলি ক'ব নোৱাৰি। কাৰ্যক্ষেত্ৰত আপোনালোকে কামবিলাক কৰিব, কিন্তু কোনো ধৰণৰ আইন কানুনৰ লগত জড়িত কাগজীয়া কাম আপোনালোকে নকৰিব আজিৰ দিনটোত। আৰু যাকে পায় তাকে হাঁহি মস্তি কৰাৰ কাৰণে যিকোনো কথা কৈ নিদিব। পটককৈ কাৰোবাৰ মনত লাগি গৈ পেলাই সেইটোৰে বিৰূপ ৰূপ ধাৰণ কৰিব পাৰে, গতিকে সাৱধান হ'ব লাগিব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে ভাগ্যদায়ক স্থিতি দেখা গৈছে। যিকোনো ভ্ৰমণত যোৱা, বিশেষকৈ দূৰ যাত্ৰাত আপোনালোকে যোৱা, যাতায়াতৰ লগত জড়িত হৈ পেলাই ইনকাম কৰা, লগতে বিভিন্ন ধৰণৰ এনেকুৱা ব্যৱসায় বাণিজ্য য'ত নেকি যাতায়াতৰ মানে একদম নিতান্তই প্ৰয়োজনীয় বা ইনবিল্ট হিচাপে যাতায়াতটো থাকে, তেনেকুৱা কামবিলাক কৰিব পাৰে। খেলুৱৈ, বিদ্যাৰ্থী সকলোৰে কাৰণে ভাল দেখা গৈছে। লগতে মাক দেউতাকৰ লগত ঘৰুৱা এটা ধুনীয়া পৰিৱেশ ক্ৰিয়েট কৰি পেলাই আপোনালোকে টাইম স্পেণ্ড কৰাৰ কাৰণে খুব ভাল। ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ মহা উপায় হিচাপে মই সদায় এইকেইদিন কৈ আছোঁ যে আপোনালোকে মাৰ আৰাধনা কৰক। মাৰ নাম পাঠ জপ আপোনালোকে যি
আপোনালোকে মানে কৰিব পাৰে যিমানখিনি লাগে আপোনালোকে কৰক আৰু মহাউপায়ত আজি আপোনালোকে গাখীৰ অৰ্পণ কৰিব পাৰে বগা মিষ্টান্ন আৰু বগা ফুল আপোনালোকে অৱশ্য অৰ্পণ কৰিব পাৰে বাৰ ৱাইজ আপোনালোকে যিটো বাৰত যিটো ৰং হয় সেই হিচাপে আপোনালোকে মাক প্ৰত্যেক দিনাই বেলেগ বেলেগ বাৰত বেলেগ বেলেগ মানে কালাৰ যেনেকৈ ধৰক গুৰুবাৰত হালধীয়া শুক্ৰবাৰত বগা বা তেনেকুৱা ধৰণৰ এতিয়া ৰবিবাৰত ধৰক ৰঙা দিব পাৰে তাম্ৰ বৰ্ণৰ দিব পাৰে তেনেকৈ সোমবাৰত বগা এনেকৈ আপোনালোকে চিলেক্ট কৰি পেলাই মাকে বেলেগৰ তাত যাব নালাগে আপোনালোকে ঘৰতে যদি মাৰ আৰাধনা কৰি আছে পূজা পাৰ্বণ কৰি আছে তাতে আপোনালোকে আগবঢ়াই দি পেলাই ভালকে নাম জপ বা স্তোত্ৰ পাঠ বা চালিচা পাঠ কৰি পেলাই আপোনালোকে ভালকে সেৱা লোৱাটো শুভ হ'ব ধন্যবাদ